নমস্কাৰ বন্ধুসকল, মানস ব্ৰিডিং ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে আপোনালোকে দেখি থাকে মোৰ ফাৰ্মখন, ইয়াতে বৰ্তমান মোৰ যিখিনি কণী পাৰা মুৰ্গী আছিলে, এই মুৰ্গীখিনি মোৰ চিআৰডি লাগি আজি 2 মাহ আগত মুৰ্গীখিনি বেমাৰত পৰাত মই মুৰ্গীখিনি বিক্ৰী কৰি দিলোঁ। কিছু সংখ্যক মোৰ মুৰ্গী মৰি গ'ল। তাৰপিছত এতিয়া ফাৰ্মখন নতুনকৈ চাফ চিকুণ কৰি কিনে এতিয়া আকৌ পোৱালি ভৰাইছোঁ মই। এইবিলাক পোৱালি মোৰ নিজৰে পোৱালি হয় বাৰু। ইয়াতে বৰ্তমান বেছি পোৱালি নাই, আৰু যিখিনি মই পেৰেণ্টছৰ কাৰণে মুৰ্গী ডাঙৰ কৰি আছোঁ, সেইখিনি মুৰ্গী সচৰাচৰ অলপ বাহিৰত ৰাখিব পাৰিলে ভাল। তেতিয়াহ'লে মুৰ্গীখিনিৰ গ্ৰ'থটো ভাল হয়। বাহিৰৰ কেঁচা ঘাঁহ বন খাব পাৰিলে সিহঁতৰ কেলচিয়ামটো বৰ ধুনীয়া হৈ থাকে গাত। আৰু নহ'লে সম্পূৰ্ণ আপুনি মেডিচিনৰ ওপৰত নিৰ্ভৰ হ'ব লাগিব। এই মেডিচিনৰ খৰচ যদি আপুনি কমকৈ কৰি কিনে ফাৰ্মখন ডাঙৰ কৰিম বুলি ভাবিছে, নিজৰ ঘৰতে পোৱালি উৎপাদন কৰক। উৎপাদন কৰি কিনে পাৰিলে এনেকৈ পোহক। এতিয়া মই এই গোটেই চাৰ্কলটো আপোনাৰ এনেকৈ নেটেৰে বেৰা আছে। ইয়াতে এতিয়া ওপৰত মোৰ ভাতকেৰেলা গছ আছে, ইয়াতে ভাতকেৰেলা লাগি আছে, আৰু মুৰ্গীখিনি মোৰ এনেকৈ তলত ঘূৰি আছে। এইখিনি মোৰ ক্ৰছ পোৱালি হয়, লোকেল আৰু ক্ৰছ পোৱালি আছে। মানে আপোনাৰ সোণালী কুকুৰাৰ লগত লোকেলৰ মতাৰ ক্ৰছ পোৱালি আছে। ইহঁতৰ গ্ৰ'থবোৰ যথেষ্ট সোনকালতে মানে ডাঙৰ হয়, আৰু ইহঁতৰ যিবোৰ কণী হয়, কণীখিনিৰ চাইজটো ডাঙৰ হয়। আপোনাৰ পোৱালিখিনিৰ গ্ৰ'থ ভাল হয়, আৰু প্ৰায় পোৱালি আপোনাৰ যদি প্ৰথম অৱস্থাত যেতিয়া আপোনাৰ এটা কণীৰ পৰা পোৱালি ফুটি কিনে ওলাব, সেই পোৱালিটো আপোনাৰ 35ৰ পৰা 45 to 60 গ্ৰামলৈকে পোৱালিটোৰ ৱেইট আহিলে সেই পোৱালিটো যথেষ্ট সবল হয় সেই পোৱালিটো। আৰু সেই পোৱালিটোৰ পৰা আপুনি পেৰেণ্টছৰ কাৰণে মুৰ্গীখিনি ৰাখিব পাৰিব, সেই কণীৰ পোৱালিখিনিও। আপোনাৰ এইখিনি মুৰ্গীৰ পৰা যদি আপুনি মাংসৰ কাৰণে মুৰ্গীটো উৎপাদন কৰে, তেতিয়াহ'লে আপোনাৰ অতি সোনকালতে গ্ৰ'থ লয় ইহঁতৰ, আৰু 2 মাহত ইহঁতৰ ওজন মিনিমাম আপোনাৰ 800 গ্ৰাম 900 গ্ৰামলৈকে আহি যায়। মুৰ্গী পুহিলে সচৰাচৰ আপুনি এনেকৈ বন্ধ কোঠাৰ ভিতৰত অকল মুৰ্গীখিনি ৰাখিলে আপোনাৰ মুৰ্গীখিনি বেমাৰ আজাৰৰ পৰা আপুনি ৰক্ষা নাপাব। বেমাৰ আজাৰ হ'বই, আৰু ইমান সহজ নহয় মুৰ্গীৰ বেমাৰটো আপুনি কণ্ট্ৰল কৰি ৰাখিব পৰাকৈ। গতিকে যদি এনেকুৱা পদ্ধতিত আপুনি মুৰ্গীখিনি ৰাখে, তেতিয়াহ'লে অলপ কিছু সকাহ পাব বেমাৰ আজাৰৰ পৰা। কিন্তু আপোনাৰ ওচৰ চুবুৰীয়াৰ ঘৰত যদি মুৰ্গী থাকে, তেতিয়াহ'লে আপোনাৰ মুৰ্গীত বেমাৰ অহাটো চান্স থাকে। আৰু মুৰ্গীৰ বেমাৰটো প্ৰায় মতা মুৰ্গীখিনিয়ে কঢ়িয়াই আনে বেলেগ দূৰৰ পৰা। আপোনাৰ ঘৰত যদি মুৰ্গী পালন কৰিছে, চাব আপুনি আপোনাৰ ফাৰ্ষ্ট কুকুৰাখিনিৰ পৰা মাইকী মুৰ্গীখিনিত বেমাৰটো আৰম্ভ হয়। কুকুৰাখিনিৰ ইমিউনিটিটো অলপ বেছিকৈ থাকে, আৰু মাইকী মুৰ্গীখিনিৰ ইমিউনিটিটো অলপ কমকৈ থাকে। আপোনাৰ সিহঁতে বেমাৰটো লৈ আহি কিনে আপোনাৰ নিজৰ ঘৰৰ মুৰ্গীখিনিত বেমাৰ আজাৰ হয়। ঠিক তেনেকৈ মুৰ্গীৰ বেমাৰটো সুচৰি যায়, আৰু ফাৰ্মখন জীয়াই ৰখাটো তাৰ বাবে বহুত কঠিন হৈ পৰে। গতিকে পাৰালৈকে ওচৰ চুবুৰীয়া মুৰ্গী নাথাকিলে আপুনি এনেদৰে মুৰ্গীখিনি পালন কৰিব পাৰিব, বাহিৰত অলপ এৰি কিনে। আৰু যদি মুৰ্গী কেওফালে আপোনাৰ ওচৰ চুবুৰীয়া ঘৰত মুৰ্গী আছে, তেতিয়াহ'লে আপুনি এনেদৰে পালন কৰিব নোৱাৰিব। সম্পূৰ্ণ বন্ধ কোঠাতে পালন কৰিব লাগিব। আৰু ভিতৰৰ যিটো লেয়াৰ হয়, এই ভিতৰৰ যিটো ঠাই হয়, এই ঠাইখিনি আপুনি পৰিষ্কাৰ কৰি থাকিব লাগিব। সপ্তাহ 2 সপ্তাহ মাহৰ মূৰত হ'লেও পৰিষ্কাৰ কৰিব লাগিব। পাৰালৈকে মুৰ্গীখিনি এনেকৈ অলপমান চাং বনাই দিব বা বাঁহ বান্ধি দিব, ইয়াৰ ওপৰত ইহঁতে থাকিবৰ কাৰণে সুবিধা হয়। আৰু এতিয়া বৰ্তমান গৰমৰ দিন, সেই গতিকে মোৰ এই ঘৰটো সম্পূৰ্ণ ফল্টিং হয়। এই ঘৰটোত ইহঁতৰ কোনো গৰমৰ অসুবিধা নাহে। এতিয়া এইখিনি মুৰ্গী মোৰ আপোনাৰ 2 মাহ হ'বহি, 2 মাহ হ'বই। কোনোবাটো অলপ সৰু হৈ আছে বাৰু। ইহঁতৰ খোৱা বোৱাৰ ক্ষেত্ৰত সৰু হৈ থাকে। কিছুমান ডাঙৰ কুকুৰা বা মুৰ্গীয়ে ইহঁতক সৰুখিনি খাবলৈ নিদিয়ে, খেদি থাকে। সেই গতিকে কিছুমান সৰু হৈ থাকে, কিছুমান ডাঙৰ হৈ থাকে। প্ৰায়খিনি একে গ্ৰোথতে আহিছে, ছেম গ্ৰোথত। আৰু 2 মাহমান পাছৰ পৰা মোৰ পৰা আপোনালোকে কুকুৰাৰ পোৱালি ল'ব পাৰিব। মাজতে মই কুকুৰাৰ পোৱালি বিক্ৰী কৰি আছিলোঁ। তেতিয়া মোৰ পেৰেণ্টছ মুৰ্গীখিনি আছিলে, তেতিয়া কণী মই পাই আছিলোঁ। আৰু দূৰৰ পৰা কণী আনি ফাৰ্মত মেচিনত ঘৰত কণী ফুকাই কিনে পোৱালি উৎপাদন কৰি বিক্ৰী কৰাটো অসম্ভৱ কথা। কণীখিনি দূৰৰ পৰা আনিলে আপোনাৰ কণীখিনি বেয়া হোৱা চান্সটো বেছি থাকে। কণীটো লৰিলে কণীৰ ভিতৰত যিটো পোৱালি উৎপাদন ক্ষমতা থাকে, সেইটো নোহোৱা হয় প্ৰায়খিনিয়ে। সেই গতিকে আপোনালোকে নিজৰ ঘৰতে কণীৰ কাৰণে এখন ফাৰ্ম কৰি কিনে এনেকৈ আপোনালোকে পোৱালি উৎপাদন কৰি বিক্ৰী কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে এই মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই আছে। আহি থকা দিনত মোৰ পৰা এনেকুৱা কিছু ভিডিঅ' পাই থাকিব আপোনালোকে। এইবোৰ আপোনালোকে দেখি থকা এইখিনি সোণালী আৰু লোকেল কুকুৰাৰ মাজত ক্ৰছ মতা কুকুৰা হয়।
সিহঁতৰ গ্ৰোথ দেখিছেনে? 2 মাহ হোৱা নাই এতিয়া সিহঁতৰ মিনিমাম 700 গ্ৰাম 800 গ্ৰাম ৱেট আহিছে। মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।